মই এই মুহূৰ্তত শিৱসাগৰৰ পৰা গুৱাহাটীলৈ আহি আছো। গুৱাহাটীলৈ খৰধৰকৈ আহি আছো কাৰণ কাইলৈ আমাৰ মৰমৰ জুবিনদাৰ মহাপ্ৰয়াণৰ এমাহ দিন পূৰ হ'ব। যোৱা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা অসমীয়া জাতিয়ে আটাইতকৈ বেয়া খবৰটো পাইছিল যে জুবিনদা আমাৰ মাজৰ পৰা বিদায় লৈ গুচি গ'ল। কাইলৈ জুবিনদাৰ একমাহ পূৰ হ'ব মৃত্যু হোৱা, আমাৰ পৰা বিদায় লোৱাৰ। কাইলৈ অসমীয়া জাতিৰ কাৰণে এটা অতি দুখৰ দিন। কাইলৈ মই পুৱাই জুবিনদাক মই যি ধৰণে মূল্যায়ন কৰোঁ, কাইলৈ পুৱাই মই জুবিনদা সম্পৰ্কে মই এটা লেখা, মোৰ মূল্যায়ন, জুবিনদাক কিয় অসমীয়া মানুহে ইমান ভাল পায়, জুবিনদাই অসমৰ সংগীত ক্ষেত্ৰলৈ কি অৱদান যোগালে, জুবিনদাক কিয় যুগনায়ক, জুবিনদাই আধুনিক অসমীয়া সংগীত জ্যোতিপ্ৰসাদে আৰম্ভ কৰা, বিষ্ণু ৰাভাই লগতে শক্তিশালী কৰা, তাৰপিছত ভূপেন হাজৰিকাই সেইটো আপোনাৰ বিশ্বমানৰ অসমীয়া সংগীতৰ ৰূপ দিয়া, সেইটোৰ পাছত আপোনাৰ তাৰপাছত 1992 চনৰ পৰা কেনেকৈ এই গোটেই জুবিনদাৰ গোটেই আধুনিক গীতটোক, অসমীয়া আধুনিক গীতৰ ধাৰাটো কেনেকৈ বদলাই দিলে, ডিফাৰেঞ্চবিলাক কি ভূপেনদা আৰু আপোনাৰ জুবিনদাৰ মাজত, আগৰ আধুনিক গীত আৰু জুবিনদাৰ আধুনিক গীতৰ মাজত, অসমীয়া আধুনিক গীতৰ মাজত ডিফাৰেঞ্চ কি, জুবিনদাৰ যিটো মানে প্ৰতিবাদী কণ্ঠ সেইটো ক'ৰ পৰা আহিছে, পপ, ৰক এণ্ড ৰোল, ব্লুজ, জাজ, এইবিলাক কেনেকৈ জুবিনদাই ব্যৱহাৰ কৰিছিলে আৰু সেইবিলাক কেনেকৈ নিজেই আকৌ এটা প্ৰতিবাদী গীত, গোটেই পৃথিৱীৰ এটা প্ৰতিবাদী গীতৰ ধাৰা, সংগীতৰ ধাৰা, সেই গোটেইবিলাকৰ মূল্যায়ন কৰি জুবিনদাই কিয় আপোনাৰ উল্টা পুল্টা কামবিলাক কৰে, যেনেকৈ ধৰক দুযোৰৰ দুপাত পিন্ধে, জুবিনদাই কেতিয়াবা মহিলাৰ ফ্ৰক পিন্ধি যায়, জুবিনদাই কেতিয়াবা কাণত মহিলাৰ ডাঙৰ ডাঙৰ হেৰি পিন্ধে, ফুলি পিন্ধে, এইটো ফুলিয়ে ক'ব নে কি ক'ব মই ইমান নাজানো আৰু দেই। এই যিটো কথা, এই গোটেইবিলাক জুবিনদাই কিয় প্ৰতিবাদী, তেওঁৰ কণ্ঠটো কেনেকুৱা, কিয়, এই গোটেইবিলাকৰ বিষয়ক লৈ কাইলৈ মই এটা মূল্যায়ন কৰিম। জুবিনদা সম্পৰ্কে মোৰ মূল্যায়ন, অসমীয়া সমাজ জীৱনত জুবিনদাৰ অৱস্থান কোন স্থানত থাকিব বুলি আমি ভাবোঁ, গীতিকাৰ হিচাপে, গায়ক হিচাপে তেওঁ কোন স্থানত থাকিব বুলি আমি ভাবোঁ, অসমৰ ৰাজনৈতিক জগতত তেওঁৰ অৱস্থান কি হ'ব, পলিটিক্স নকৰিবা বন্ধুৰ পৰা আৰম্ভ কৰি এই গোটেই প্ৰশ্নবিলাকক লৈ জুবিনদাই কিয় এনেকুৱা ধৰণৰ ষ্টেণ্ড লৈছিলে, সেইটো ক'ৰ পৰা আহিছে, আটাইবিলাক বিষয় মই কাইলৈ এটা আৰ্টিকল বা হয়তো এনেকৈ এটা লাইভৰ জৰিয়তেও হয়তো কাইলৈ মূল্যায়ন কৰিব পাৰোঁ। কালি শিৱসাগৰত এটা বৰ ডাঙৰ অনুষ্ঠান পাতিলোঁ আমি সকলোৱে মিলি, মই সেই কমিটিখনৰ সভাপতি আছিলোঁ। বহুত ভাল হৈছে কালি, উজনি অসমৰ চববিলাক গায়ক, বিশিষ্ট গায়কবিলাক, লোহিত গগৈৰ পৰা মহেন্দ্ৰ হাজৰিকাৰ পৰা চববিলাক গায়ক আহিছে হা, আমাৰ চেতিয়া ফুকন দাদাৰ পৰা চববিলাক গায়ক আহিছে, একদম নতুন আমাৰ চামটোলৈকে চবেই, নীল আকাশৰ পৰা আৰম্ভ কৰি গোটেইখিনি আহিছে, আপোনালোকে জানে। আৰু কালি এটা বহুত ভাল লগা বস্তু আছিলে যে আমাৰ হেৰি দেৱাগীতছে গোৱা, দেৱাগীতৰ বৰ ধুনীয়া গীত আছিলে কালি, একেবাৰে সৰু সৰু ল'ৰাই বহুত ধুনীয়া গীত গালিছে। আমাৰ শিৱসাগৰৰ এটা
ল'ৰা এটাই বাচ্চা এটাই আমাৰ বেটা এটাই খুব ধুনীয়া গীত গাইছে কালি বহুত বেলেগ ধৰণৰ আছিলে কিন্তু কালিৰ প্ৰগ্ৰেমটো অকল আমাৰ গীতৰ অনুষ্ঠান নাছিলে অকল শ্ৰদ্ধাঞ্জলি নাছিলে কালি অনুষ্ঠানটো আমি অকল জুবিন দাক সেৱা কৰিবৰ কাৰণে শ্ৰদ্ধা জনাবৰ কাৰণে কেৱল কৰা নাছিলোঁ কেৱল কান্দিবৰ কাৰণেও কৰা নাছিলোঁ কেৱল গীত গাবৰ কাৰণেও কৰা নাছিলোঁ কালি অনুষ্ঠানটো আছিলে প্ৰতিবাদ জুবিন দাৰ ন্যায় সমাৱেশ সেইটো আছিলে কালি শিৱসাগৰত কাইলৈ আমি সকলো ৰাজনৈতিক দল বিৰোধী ৰাজনৈতিক দল সংগঠন ব্যক্তি বুদ্ধিজীৱী সকলোৱে মিলি কাইলৈ আমি গুৱাহাটীত এটা ডাঙৰ ন্যায় সমাৱেশ পাতিম দীঘলী পুখুৰীৰ পাৰত বহুত গায়কে তাত গীত গাব বহুত বিখ্যাত গায়কে তাত গীত গাব লোহিত গগৈৰ পৰা আৰম্ভ কৰি লোহিত দাই যে বৰ ধুনীয়া জুবিন দাৰ প্ৰতি ইমান ধুনীয়া গীত এটা লিখিছে নহয় লোহিত কইদেৱে মই লোহিত কইদেউক মাতিছোঁ কাইলৈ লোহিত কইদেউ আহিব আমাৰ চব ঠিক ঠাক হৈ গৈছে বহুত কেইজন জ্যেষ্ঠ গায়ক আহিব বহুতখিনি আহিব সকলো ভাল লাগিব খুব ভাল লাগিব কাইলৈ দীঘলী পুখুৰীৰ পাৰত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ কিনাৰৰ পৰা সেই গোটেই ফিল্ডখন আমি লৈছোঁ আৰু আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ কাইলৈ আমি প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাম তাৰ পাছত আমি সমাৱেশ কৰিম তাৰ পাছত আমি প্ৰতিবাদী গীত গাম তাৰ পাছত আমি জুবিন দাৰ কাৰণে কাইলৈ ন্যায় বিচাৰিম মই বাৰম্বাৰ কৈ আছোঁ আপোনালোকে উপলব্ধি কৰিছেনে নাই মই নাজানো আপোনালোকে ধৰিব পাৰিছেনে নাই মই নাজানো কিন্তু মই বাৰম্বাৰ যেটো কথা কৈ আছোঁ যে জুবিন দাৰ ন্যায় মানে কি জুবিন দাৰ ন্যায় মানে দুটা ন্যায় হ'ব পাৰে জুবিন দাৰ প্ৰথম ন্যায়টো হ'ব পাৰে যে জুবিন দাক যদি হত্যা কৰিছে তেতিয়াহ'লে জুবিন দাৰ হত্যাকাৰীবিলাকৰ ফাঁচি ভাৰতীয় ন্যায় সংহিতা যাক BNSS বুলি কয় সেই BNSSৰ 103 নম্বৰ ধাৰা অনুসৰি এই অপৰাধীবিলাকৰ ফাঁচি তাৰ কাৰণে চাৰ্জশ্বিটখন যেনেকৈ বনাব লাগিব আমাৰ চৰকাৰখনে সেই ধৰণৰ চাৰ্জশ্বিট বনাবলৈ কোনো প্ৰয়াস কৰা নাই কাৰণে অসমীয়া মানুহ এই চৰকাৰখনক লৈ সাংঘাতিক ধৰণে অসন্তুষ্ট প্ৰয়াস কৰা নাই দ্বিতীয়তে যদি খুব ভালকৈ তদন্ত কৰাৰ পাছত প্ৰমাণিত হয় যে নহয় জুবিন দাক হত্যা কৰা নাই আনকে বিহ দি বা কিবা কৰি হত্যা কৰা নাই কিন্তু মৃত্যুৰ ফালে ঠেলি দিলে যদি তেনেকুৱা ধৰণে মৃত্যুৰ ফালে ঠেলি দিলে তেতিয়াহ'লে সেইটোক ভাৰতীয় দণ্ডবিধিৰ 105 নম্বৰ অনুচ্ছেদ 5 নম্বৰ ধাৰা য'ত এজন অপৰাধীৰ যাৱজ্জীৱন কাৰাদণ্ড কেতিয়াও আৰু জীৱনত কেতিয়াও জেলৰ পৰা ওলাব নোৱাৰে সদায় অন্ধকাৰতে থাকিব লাগে তো সেই ধাৰা আমাৰ অপৰাধীবিলাকক গ্ৰেপ্তাৰ কৰিব লাগিব বন্দী কৰিব লাগিব জেল দিব লাগিব মানে পানিশমেণ্ট মানে 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 ভাৰ্ডিক্ট দিব লাগিব তেনেকুৱা ধৰণৰ আৰু তেনেকুৱা এটা ভাৰ্ডিক্ট আহিবলৈ হ'লে নিশ্চিতভাৱে তদন্ত প্ৰক্ৰিয়াটো বহুত ভাল হ'ব লাগিব কিন্তু দুৰ্ভাগ্যৰ কথা যে চৰকাৰে যি ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা তথ্য আনি বুলি কৈছে কালি বোলে মই কালি ব্যস্ত আছিলোঁ কাৰণে ভালকৈ জনা নাই তথাপি মই দেখিছোঁ বাতৰিবিলাকত যে কালি বোলে ছিংগাপুৰ গভৰ্ণমেণ্টে এখন প্ৰিলিমিনাৰী এটা ইনভেষ্টিগেশ্যন নোট উলিয়াই দিছে য'ত কৈছে যে জুবিন দাৰ মৃত্যু কোনো অস্বাভাৱিকতা নাই স্বাভাৱিক ধৰণে মৰিছে তাৰমানে ছিংগাপুৰ গভৰ্ণমেণ্টে নিজৰ হাতখন ধুবৰ কাৰণে চেষ্টা কৰিছে বুলি আমি অনুমান কৰিব পাৰোঁ আৰু ছিংগাপুৰে সেইটো কৰাটোৱে স্বাভাৱিক আৰু সেইকাৰণে মই বাৰম্বাৰ কৈ আছিলোঁ যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা অনা তথ্যৰ পৰা আমাৰ একো নহ'ব ছিংগাপুৰ গভৰ্ণমেণ্টৰ তথ্যৰে আমি একো কৰিব নোৱাৰিম এইকাৰণেই যে ছিংগাপুৰ এখন টুৰিষ্ট ষ্টেট হয় এখন পৰ্যটক যোৱা ঠাই হয় তেওঁলোকৰ মেইন ইনকামৰ ভিতৰত এটা হ'ল পৰ্যটন সেই ছিংগাপুৰৰ পৰ্যটনৰ যদি আমি কিবা কাৰণত
কিবা কাৰণত যদি প্ৰমাণিত হয় যে ছিংগাপুৰত টুৰিষ্টবিলাক ছেফ নহয়, তেতিয়াহ'লে তেওঁলোকৰ টুৰিজিম বিজনেছটো বৰবাদ হৈ যাব। আৰু টুৰিজিম বিজনেছটো বৰবাদ হৈ যাবৰ কাৰণে কোনো পধ্যে কেতিয়াও মানে আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টে কেতিয়াও তেওঁলোকৰ তাত কিবা এটা হৈ মৃত্যু হ'ল এই কথাটো কেতিয়াও মানে ক'বলৈ নিবিচাৰিব। যোনে যি নকক লাগিলে বহুতে কয় ছিংগাপুৰৰ তদন্ত বহুত ভাল, ছফিষ্টিকেটেড, কিন্তু ২ নম্বৰটোতো ডেফিনেটলি ছফিষ্টিকেটেড হ'ব ন। নিজৰ দেশক বচোৱাটোতো তেওঁলোক ছফিষ্টিকেটেড হ'ব ন। তেওঁলোকে কিয় বাটৰ কচুক গাঁত ঘঁহি ল'ব? সেইটোতো তেওঁলোকৰ কাৰণে বাটৰ কচুত গাঁত ঘঁহি লোৱাৰ নিচিনা হ'ব। তেওঁলোকে যদি প্ৰমাণ কৰি দিয়ে যে সেইটো হত্যাকাণ্ড, তেওঁলোকে যদি প্ৰমাণ কৰি দিয়ে যে এওঁলোকক মৃত্যুৰ কাৰণে এনেকৈ ঠেলি দিয়া হৈছিলে, মদ খুওৱা হৈছিলে, খুৱাই লৈ আগদিনাও খোৱা হৈছিলে, পিছদিনাও খোৱা হৈছিলে, তাৰপিছত জঁপিয়াবলৈ উৎসাহিত কৰা হৈছিলে, জঁপিয়াবৰ কাৰণে পাৰ্মিশ্যন লোৱা নহৈছিলে বা সাগৰত, বা যদি পাৰ্মিশ্যন লৈছিলে যিখন ফৰ্ম ফিল আপ কৰিছিলে সেইখন ২ নম্বৰীকে ফৰ্ম ফিল আপ কৰিছিলে, তাত আচল কথাবিলাক নাছিলে, সেই কথাবিলাক চব ওলাই পৰিব ন। আৰু তেওঁলোকে যে টুৰিষ্টক মানে পাৰ্মিশ্যন নোহোৱাকৈও তাত যে জঁপিয়াবলৈ দিয়ে, ফ্ৰী ডাইভিং কৰিবলৈ দিয়ে, সেই কথাটো যে প্ৰমাণিত হ'ব, সেইকাৰণে কেতিয়াও ছিংগাপুৰ গভৰ্ণমেণ্টে এইটো কৰিবলৈ নিদিয়ে। সেইকাৰণে আমি ন্যায় সমাৱেশ পাতিব লাগিব, আমি প্ৰতিবাদ কৰিব লাগিব, আমি মাত পাতিব লাগিব আৰু আমি ৰাজপথলৈ ওলাব লাগিব। কালি শিৱসাগৰত হাজাৰ হাজাৰ মানুহে একেলগতে মায়াবিনীকে কেৱল গোৱা নাই। আপোনালোকে মোৰ ফেচবুক পোষ্টটো চাওকচোন, কালিৰ মায়াবিনী গোৱাৰ, হৃদয় কঁপোৱা মায়াবিনী গোৱাৰ শিৱসাগৰীয়া ৰাইজৰ আপুনি একতাটো চাওকচোন। ঠিক তেনেকৈ গোটেই অসমৰ মানুহ এতিয়া তেনেকৈ ৰৈ আছে, কিন্তু কোনেও আগবাঢ়ি যোৱা নাই মানুহক অৰ্গেনাইজ কৰিবলৈ। কাইলৈ আমি গুৱাহাটীত এই প্ৰগ্ৰেম পাতিম আৰু ৰাইজক সুধিম যে আপোনালোক সন্তুষ্ট নে এই তদন্তত? যদি সন্তুষ্ট নহয়, আহক আমি সকলোৱে মিলি মাত মাতো কাইলৈ। সেইকাৰণে আপোনালোক সকলোকে আমাৰ অনুষ্ঠানলৈ মাতিছোঁ। কাইলৈ দীঘলী পুখুৰী পাৰত পুৱা 10 বজাৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব। তাত সকলো বিৰোধী দলক নিমন্ত্ৰণ কৰা হৈছে। তাত কাইলৈ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থাকিব। তাত কাইলৈ মইতো থাকিমেই। তাত কাইলৈ লুৰিণজ্যোতি গগৈ উপস্থিত থাকিব, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ উপস্থিত থাকিব। ডক্টৰ হীৰেণ গোহাঁই ছাৰক নিমন্ত্ৰণ কৰা হৈছে, তেখেতো উপস্থিত থাকিব আৰু অন্যান্য বুদ্ধিজীৱীসকল থাকিব। তাতকৈ ডাঙৰ কথা যে গোটেই শিল্পীবিলাককো আমি কাইলৈ নিমন্ত্ৰণ কৰিছোঁ। যিমানক পাৰোঁ আমি কাইলৈ এই শিল্পীবিলাকক কাইলৈ তাতে গীত গোৱাম আৰু শিল্পীবিলাকৰ জৰিয়তে আমি ন্যায় পাব লাগে এই দাবীটো আকৌ এবাৰ চৰকাৰৰ ওচৰত উত্থাপন কৰিম। আপোনালোক আহিবনে নাই? চব আহিব দেই। যোনে যোনে চাই আছে আৰু যোনে যোনে চাব মোৰ এই ফেচবুক পোষ্টটো, ফেচবুক লাইভটো, আপোনালোক সকলোকে মই আপোনালোকক কাইলৈ ৰাতিপুৱা 10 বজাৰ পৰা 3 বজালৈকে হ'বলগীয়া দীঘলী পুখুৰীৰ পাৰৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ কাষৰ আমাৰ শ্ৰদ্ধাঞ্জলি আৰু ন্যায় সমাৱেশলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ। আপোনালোক সকলোৱে আহিব, আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে অংশগ্ৰহণ কৰিব। মই আশা কৰিম যে চৰকাৰক যদি আমি বাধ্য কৰিব লাগে, তেতিয়াহ'লে আমি এটা সিদ্ধান্ত ল'ব লাগিব, আমি মাত পাতিব লাগিব আৰু চৰকাৰৰ বিৰুদ্ধে আমি প্ৰেচাৰ সৃষ্টি কৰিব লাগিব, যাতে তদন্তটো সুস্থ ৰূপত, ভাল ৰূপত, ন্যায় পোৱাৰ ৰূপত এটা তদন্ত হয়, সঠিক তদন্ত, পানী নহৰাকুৱা তদন্ত, আপোনাৰ ভাল তদন্ত হ'ব লাগিব। তাৰ কাৰণে মই আপোনাক সকলোকে নিমন্ত্ৰণ কৰিছোঁ, আহিব দেই, চব আহিব কিন্তু এতিয়া আন এটা কথা ক'বলৈ আছিলে, কিন্তু এতিয়া মই গাড়ীত আহি আছোঁ। কালি বোলে বিজেপি দলে ময়ো জুবিন গাৰ্গ, আমিও জুবিন গাৰ্গ নে কিবা এটা অনুষ্ঠান পাতিব খুজিছে। এইবিলাকৰ বিষয়ে মোৰ ক'বলগীয়া আছিলে, গতিকে আপোনালোকক সেইবিলাকৰ বিষয়ে মই ক'ম। কিন্তু এতিয়া মই গাড়ীত আহি আছোঁ কাৰণে এতিয়া দীঘলীয়া নকৰোঁ। অলপ সময়ৰ পাছত আকৌ কৰিম। মই গুৱাহাটীলৈ আহি আছোঁ, গুৱাহাটীলৈ পোৱাৰ পাছত আকৌ আপোনালোকক লাইভৰ জৰিয়তে কথাখিনি ক'ম দেই।
সকলোকে নমস্কাৰ জনাইছোঁ, সকলোকে শ্ৰদ্ধা জনাইছোঁ। মই যিহেতু মোবাইল ফোনটো লৈ আছোঁ, গতিকে নমস্কাৰটো দিব নোৱাৰোঁ, হাতখন ধৰি আছোঁ, গতিকে নমস্কাৰ দিব নোৱাৰোঁ। গতিকে মুখেৰে কৈছোঁ নমস্কাৰ, জয় অসম, জয় জুবিন দা। ধন্যবাদ। জয় অসম, জয় জুবিন দা, জুবিন দা অমৰ হওক। ধন্যবাদ। কাটি দিয়া এইটো।